অসমীয়া নৱবৰ্ষ ১৪৩৩ ভাস্কৰাব্দ অৰ্থাৎ ২০২৬-২৭ চনটো মীন ৰাশিৰ জীৱনত কিহৰ সংকেত লৈ আহিছে? এই বছৰটো আপোনাৰ বাবে সৌভাগ্যৰ দুৱাৰ খুলি যাব নে কঠিন পৰীক্ষাৰ সময় হ'ব? আপোনাৰ ধন, স্বাস্থ্য, প্ৰেম, পৰিয়াল আৰু কেৰিয়াৰ সকলো দিশত কি পৰিৱৰ্তন আহিব জানিব বিচাৰে নেকি? তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকক, কিয়নো এই বছৰটো মীন ৰাশিৰ জীৱনত এটা গুৰুত্বপূৰ্ণ অধ্যায় হ'ব পাৰে। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ আপোনালোকৰ সম্পূৰ্ণ বছৰটোৰ ফলাফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য ক্ষেত্ৰ। অসমীয়া নৱবৰ্ষ ১৪৩৩ ভাস্কৰাব্দ। নমস্কাৰ মীন ৰাশিৰ বন্ধু বান্ধৱীসকল। এই সময়ছোৱাত আপোনাৰ বহু ক্ষেত্ৰতে আপোনাৰ মানসিক চাপ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বেছি চিন্তা কৰা, ভৱিষ্যতক লৈ অথবা ভয় পোৱা অথবা টোপনিৰ সমস্যা হোৱা সমস্যাই দেখা দিব পাৰে। সেয়ে মানসিক শান্তি ৰক্ষা কৰাটো এই বছৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হ'ব। শাৰীৰিকভাৱে কথা ক'বলৈ গ'লে এই বছৰটোত পেটৰ সমস্যা, এচিডিটি, গেছ অথবা খাদ্য হজমৰ অসুবিধা দেখা দিব পাৰে। অনিয়মিত খাদ্যৰ অভ্যাস বা বাহিৰৰ খাদ্য ইয়াৰ মূল কাৰণ হ'ব পাৰে। সেয়ে ঘৰুৱা, সহজ আৰু সময়মতে খোৱা খাদ্য আপোনাৰ বাবে অতি উপকাৰী হ'ব। কিছুমান মীন ৰাশিৰ লোকৰ ক্ষেত্ৰত বছৰটোৰ মাজভাগত ভাগৰুৱা অনুভৱ, গাঁঠি বা পিঠিৰ বিষ আৰু শৰীৰত এলেহুৱা ভাৱ অনুভৱ হ'ব পাৰে। নিয়মিত সৰু সুৰা ব্যায়াম কৰক। যোগাসন আৰু প্ৰাণায়ামে এই সমস্যাসমূহ কমাবলৈ সহায় কৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা অলপ দুৰ্বল হৈ পৰিব পাৰে। সৰু জ্বৰ, চৰ্দি বা কাহ সহজে ধৰিব পাৰে। সেয়ে এই বছৰত পৰ্যাপ্ত পৰিমাণে পানী খোৱা, ফল মূল আৰু শাক পাচলি খাদ্যত অন্তৰ্ভুক্ত কৰাটো অতি প্ৰয়োজনীয় হ'ব। দীৰ্ঘদিনীয়া ৰোগ থকা লোকসকলে এই বছৰত ঔষধ নিয়মিত লোৱাটো অতি প্ৰয়োজন হ'ব। নিজে নিজে ঔষধ বন্ধ কৰা বা সলনি কৰা উচিত নহয়। বছৰত একবাৰ হ'লেও স্বাস্থ্য পৰীক্ষা কৰাটো লাভজনক হ'ব আপোনাৰ কাৰণে। মহিলা মীন ৰাশিৰ ক্ষেত্ৰত হৰমনৰ সমস্যা, মাহেকীয়া অনিয়মিত বা শৰীৰৰ দুৰ্বলতা অভিযোগ আহিব পাৰে। বিশ্ৰাম লোৱা, সঠিক খাদ্য আৰু মানসিক চাপ কমাবলৈ আপুনি এই সমস্যা নিয়ন্ত্ৰণ ৰাখিব পাৰে। শেষ কথাটো, এই বছৰটোত যদি আপুনি নিজৰ শৰীৰৰ কথা শুনে, নিয়মিত ব্যায়াম, ৰেষ্ট লয় আৰু মানসিক শান্তিক অগ্ৰাধিকাৰ দিয়ে, তেন্তে ডাঙৰ কোনো সমস্যা নহ'ব। মীন ৰাশিৰ সকলো লোকসকলক সুস্বাস্থ্য আৰু দীঘলীয়া জীৱনৰ কামনা কৰিলোঁ। এতিয়া হৈছে আপোনাৰ টকা পইচা। টকা পইচাৰ ক্ষেত্ৰত বছৰটোৰ আৰম্ভণিতে খৰচ অলপ বেছি হ'ব পাৰে। পৰিয়ালৰ দায়িত্ব, ঘৰুৱা কাম বা অকস্মাতে আপোনাৰ খৰচ বাঢ়িব পাৰে। সেয়ে এই সময়ছোৱাত ধনৰ হিচাপ নিকাচ স্পষ্ট কৰি ৰখাটো অতি প্ৰয়োজন। বছৰৰ মাজভাগত ধনৰ আগমনৰ নতুন সুযোগ দেখা দিব। চাকৰি কৰা লোকসকলৰ বাবে বেতন বৃদ্ধি বা ইনচেণ্টিভ বা অতিৰিক্ত উপাৰ্জনৰ যোগ আছে। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত লাভ লাহে লাহে বৃদ্ধি পাব, কিন্তু খৰধৰ কৰিলে ক্ষতি হ'ব পাৰে। আগতে আপোনাৰ কাৰোবাক যদি ধন ধাৰলৈ দিয়া আছিলে, সেই ধন উভতাই পোৱাৰ সম্ভাৱনা আছে, কিন্তু একেলগে কাকো ডাঙৰ পৰিমাণৰ ধন ধাৰ দিয়াটো এই বছৰত এৰাই চলক। অন্ধবিশ্বাস কৰি ইনভেষ্ট কৰিলে ক্ষতি হ'ব পাৰে। এই বছৰত সঞ্চয় আৰম্ভ কৰাটো অতি শুভ হ'ব। সৰু সৰু সঞ্চয়ে আগলৈকে আপোনাৰ আৰ্থিক নিৰাপত্তা আনিব। জমা, প্লেন বা বীমা, ভৱিষ্যতে নিৰাপত্তাৰ বিষয়ক লৈ ভাবিবলৈ এই বছৰটো আপোনাৰ বাবে ভাল হ'ব। বছৰৰ শেষৰ ফালে মীন ৰাশিৰ বহু লোকৰ ধন পৰিস্থিতি আগতকৈ উন্নত হ'ব। আগতে হোৱা ক্ষতি বা আৰ্থিক চিন্তাৰ পৰা লাহে লাহে মুক্তি লাভ কৰিব পাৰে। এই বছৰটোত ধন আহিব, কিন্তু ধন ধৰি ৰাখিব পাৰিলেহে আপুনি আচলতে লাভ পাব। খৰচত সংযম ৰাখক আৰু সিদ্ধান্তত বুদ্ধিমত্তাই এই বছৰটোৰ সফলতাৰ চাবিকাঠি হ'ব। এতিয়া আহিছোঁ আপোনাৰ পাৰিবাৰিক জীৱন। এই বছৰটোত পৰিয়ালৰ মাজত সাধাৰণভাৱে শান্তিপূৰ্ণ পৰিৱেশ থাকিব, কিন্তু মাজে মাজে সৰু সৰু ভুল বুজাবুজি দেখা দিব পাৰে। বিশেষকৈ কথাৰ ভুল ব্যাখ্যা বা আৱেগিক প্ৰতিক্ৰিয়াই আপোনাৰ মনোমালিন্যৰ সৃষ্টি কৰিব পাৰে। এই ক্ষেত্ৰত ধৈৰ্য আৰু নম্ৰ ব্যৱহাৰ অতি প্ৰয়োজনীয়। মাক দেউতাক বা বয়োজ্যেষ্ঠ লোকৰ লগত সম্পৰ্ক এই বছৰত গভীৰ হ'ব। তেওঁলোকৰ স্বাস্থ্য আৰু মানসিক অৱস্থাৰ প্ৰতি অতি যত্ন ল'ব লাগিব আৰু আপোনাৰ সৰু সৰু যত্নই পৰিয়ালত সুখ আৰু বিশ্বাস বৃদ্ধি কৰিব। দাম্পত্য জীৱনত এই বছৰটো বুজাবুজি আৰু সহনশীলতাৰ পৰীক্ষা ল'ব পাৰে। জীৱনসংগীৰ লগত
ভুল বুজাবুজি হ'লেও শান্তভাৱে কথা পাতিলে সমাধান সম্ভৱ। একেলগে সময় কটালে আপোনাৰ সম্পৰ্ক অধিক মজবুত হ'ব। অবিবাহিত মীন ৰাশিৰ লোকসকলৰ বাবে পৰিয়ালৰ পৰা বিবাহ সম্পৰ্কীয় আলোচনা আৰম্ভ হোৱাৰ যোগ আছে। এই বছৰটোত শুভ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। ভাই ভনী আৰু আত্মীয়ৰ লগত যোগাযোগ বৃদ্ধি পাব। কোনো পাৰিবাৰিক অনুষ্ঠান, পূজা বা মিলনৰ সুযোগ আহিব পাৰে, যিয়ে পৰিয়ালৰ বন্ধন অধিক শক্তিশালী কৰিব। এই বছৰটোত আপুনি যদি মৰম, সহানুভূতি আৰু ধৈৰ্যক অগ্ৰাধিকাৰ দিয়ে, তেন্তে পৰিয়াল জীৱনৰ সুখ আৰু শান্তিৰে ভৰপূৰ হৈ থাকিব। মীন ৰাশিৰ সকলো বন্ধু বান্ধৱীক পৰিয়ালৰ সুখ শান্তি কামনা কৰিলোঁ। এতিয়া আহিছোঁ শিক্ষা আৰু কেৰিয়াৰ ৰাশিফল। অসমীয়া নৱবৰ্ষ 1433 ভাস্কৰাব্দ। এই সময়ছোৱাত মীন ৰাশিৰ জাতক জাতিকাসকলৰ শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত ধৈৰ্য, পৰিশ্ৰম আৰু দীৰ্ঘম্যাদী উন্নতিৰ সংকেত দিছে। মীন ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই বছৰটো গুৰুত্বপূৰ্ণ হ'ব। বছৰৰ আৰম্ভণিতে মনোযোগ অলপ বিচলিত হ'ব পাৰে। মোবাইল, ছ'চিয়েল মিডিয়া বা আৱেগিক সিদ্ধান্তই আপোনাৰ পঢ়াত বাধা দিব পাৰে, কিন্তু নিয়মিত সময়সূচী বনাই চলিলে আৰু লক্ষ্যত মনোযোগ দিলে আপুনি ভাল ফল লাভ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষা, উচ্চ শিক্ষা বা স্কিল বেচ আপুনি পাঠ্যক্ৰমৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই বছৰটো শুভ হ'ব। বছৰৰ মাজভাগত পৰিশ্ৰমৰ ফল দেখা পাব। শিক্ষকৰ সহায় আৰু পৰিয়ালৰ সমৰ্থন লাভ কৰিব। এতিয়া হৈছে কেৰিয়াৰৰ ক্ষেত্ৰত, চাকৰি কৰা মীন ৰাশিৰ লোকসকলৰ বাবে এই বছৰটো লাহে লাহে উন্নতিৰ বছৰ। নতুন দায়িত্ব, নতুন প্ৰজেক্ট বা স্থানান্তৰৰ সম্ভাৱনা আছে। প্ৰথমতে আপোনাৰ কামৰ প্ৰেছাৰ বেছি যেন লাগিলেও এই অভিজ্ঞতাই আগলৈকে প্ৰমোচনৰ পথ মুকলি কৰিব পাৰে। চাকৰি সলনি কৰিব বিচৰা লোকসকলৰ বাবে এই বছৰটো সুযোগ পাব পাৰে, বিশেষকৈ বছৰৰ দ্বিতীয়াৰ্ধত, কিন্তু খৰধৰ কৰি কোনো সিদ্ধান্ত ল'ব নালাগে। ব্যৱসায়ৰ ক্ষেত্ৰত আৰু স্বনিয়োজিতসকলে, যিসকলৰ নিজা নিজা কাম আছে, ব্যৱসায়ী বা ফাইনেন্সিয়েল লোকসকলৰ বাবে এই বছৰটো স্থিৰ আনিব, কিন্তু লাভ লাহে লাহে বৃদ্ধি পাব। নতুন কাম আৰম্ভ কৰাৰ আগতে পৰিকল্পনা আৰু হিচাপ নিকাচত ভালদৰে পৰ্যালোচনা কৰক। স্কিল ডেভেলপমেণ্ট, এই বছৰটোত নতুন দক্ষতা শিকাৰ বাবে অতি উত্তম সময়। কম্পিউটাৰ, অনলাইন কাম, ভাষা শিক্ষা বা টেকনিকেল স্কিল আগলৈ আপোনাৰ কেৰিয়াৰত ডাঙৰ সহায় কৰিব। এই বছৰটোত আপুনি যদি আত্মবিশ্বাস, ধৈৰ্য আৰু পৰিশ্ৰমক সংগী কৰি লয়, তেন্তে শিক্ষা আৰু কেৰিয়াৰত নিশ্চিতভাৱে উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব। মীন ৰাশিৰ সকলো দৰ্শক বন্ধু বান্ধৱীক শিক্ষা আৰু কেৰিয়াৰত সফলতা কামনা কৰিলোঁ। এতিয়া আহিছোঁ প্ৰেম ৰাশিফল। এই বছৰটোত মীন ৰাশিৰ বহু লোকৰ হৃদয় অধিক সংবেদনশীল হৈ থাকিব। সৰু কথাতেই মনত আঘাত পাব পাৰে, সেয়ে নিজৰ অনুভূতি বুজি শান্তভাৱে কথা পতাটো অতি প্ৰয়োজনীয় হ'ব। যিসকলে প্ৰেমত অলৰেডি জড়িত হৈ আছে, এই বছৰটোত প্ৰেম সম্পৰ্ক অধিক গভীৰ হ'ব। একেলগে সময় কটালে, খোলাখুলিকৈ কথা পাতিলে বুজাবুজি বৃদ্ধি পাব, কিন্তু সন্দেহ, অধিক আশা বা অতীতৰ কথা বাৰে বাৰে উত্থাপন কৰিলে ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। বছৰৰ মাজভাগত কিছুমান প্ৰেম সম্পৰ্ক গুৰুত্বপূৰ্ণ পৰীক্ষাৰ মাজেৰে যাব। এই সময়ত ধৈৰ্য আৰু বিশ্বাস ৰাখিলে সম্পৰ্ক অধিক শক্তিশালী হ'ব। বিবাহ আৰু দাম্পত্য জীৱন, বিবাহত মীন ৰাশিৰ লোকসকলৰ বাবে এই বছৰটো অনুভূতিমূলক হ'ব। জীৱনসংগীৰ লগত আৱেগিক সংযোগ বৃদ্ধি পাব। মাজে মাজে ভুল বুজাবুজি হ'লেও মৰম আৰু সহনশীলতাই সম্পৰ্ক সুস্থ কৰি ৰাখিব। অবিবাহিত লোকসকলৰ বাবে এই সময়ছোৱাত নতুন প্ৰেমৰ সম্ভাৱনা আছে। বন্ধুত্বৰ মাজেৰে প্ৰেম আৰম্ভ হ'ব পাৰে। পৰিয়ালৰ সহায়ত বিবাহ সম্পৰ্কীয় কথা আগবাঢ়িব। সাৱধানতা, এই বছৰত আৱেগৰ বশত খৰধৰ কৰি কোনো সিদ্ধান্ত নল'ব। বিশ্বাস দিয়াৰ আগতে আপুনি মানুহজনক ভালদৰে বুজি লওক। এই বছৰটোত মীন ৰাশিৰ প্ৰেম জীৱনৰ মূলমন্ত্ৰ হ'ব বিশ্বাস, ধৈৰ্য আৰু সঁচা অনুভূতি। মীন ৰাশিৰ সকলো বন্ধু বান্ধৱীক প্ৰেমেৰে ভৰা এটা সুন্দৰ বছৰ কামনা কৰিলোঁ। এয়া আছিল অসমীয়া নৱবৰ্ষ 1433 ভাস্কৰাব্দত, অৰ্থাৎ 2026-27 চনটো মীন ৰাশিৰ সম্পূৰ্ণ ৰাশিফল। আশা কৰোঁ এই কথাবোৰে আপোনাক আগলৈকে সঠিক পথ বাছি ল'বলৈ সহায় কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, আপোনাৰ মতামত কমেণ্টত লিখক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।